ফুটবল একাডেমি এটাৰ উদ্দেশ্য কি হ'ব লাগে বাৰু? যিসকল ট্ৰেইনিজ তাত প্ৰশিক্ষণ ল'বলৈ আহে সেইসকলে যিবোৰ টেকনিক প্ৰেক্টিছত শিকিছে সেই যিবোৰ গ্ৰাছৰুট লেভেলৰ টুৰ্ণামেণ্ট হয় সেই টুৰ্ণামেণ্টত তেওঁলোকক এপ্লাই কৰিবলৈ সুবিধা দিয়া। কিন্তু আজিকালি প্ৰায় দেখা গৈছে যিবোৰ ট্ৰেইনিজ তাত শিকি থাকে প্ৰশিক্ষণ লৈ থাকে তেওঁলোকক খেলিবলৈ সুবিধা নিদি বাহিৰৰ পৰা কিছুমান ল'ৰা হায়াৰ কৰি আনে খেলখন কেৱল জিকাৰ মানসিকতাৰে। কিন্তু আপুনি যে তাত আপোনাৰ ল'ৰাজন প্ৰশিক্ষণ ল'বলৈ দিছে তেওঁ যদি খেলিবলৈ সুবিধা কণেই নাপায়, তেওঁ যদি যিটো টেকনিক শিকাইছে সেইটো এপ্লাই কৰিবলৈ সুবিধা কণেই নাপায়, তেওঁৰ কেনেকৈ ডেভেলপ হ'ব? আপুনি অলপ কথাটো দকৈ ভাবি চাব। আৰু যিসকল অৰ্গেনাইজাৰে এই গ্ৰাছৰুট টুৰ্ণামেণ্টবোৰ পাতে তেওঁলোকে এই টুৰ্ণামেণ্টখন অৰ্গেনাইজ কৰাৰ আগতে কিছু কথা ক্লিয়াৰ হৈ লোৱা ভাল। এই গ্ৰাছৰুট লেভেলত এই প্লেয়াৰ্ছসকল যে খেলিবলৈ আহে তেওঁলোকেনো কি বিচাৰে? হোৱাট ইজ দিয়েৰ ডিমাণ্ড, হোৱাট ইজ দিয়েৰ নিডছ, হোৱাই দে আৰ কামিং ইন দ্য ফিল্ড? তেওঁলোকে খেলিবলৈ আহে, তেওঁলোকক খেলিবলৈ সুবিধা দিব লাগে। কিন্তু আমি কি কৰি আছোঁ? আমি কেৱল জিকা হৰাতেই ব্যস্ত আছোঁ। তেওঁলোকে কিবা শিকিছে নাই আমাৰ চিন্তা কৰিবলৈ সময় নাই। চ' অৰ্গেনাইজাৰ হওক, কোচ হওক, পেৰেণ্টছ হওক, তেওঁলোকে এটা কথা জনা উচিত। At the age of 6 to 8, 6 to 9, 6 to 10, 6 to 12, why they are coming in the field? They are coming only for enjoyment. Let them enjoy the practice or game. তেওঁলোকে একাডেমিত যিবোৰ টেকনিক শিকিলে সেইবোৰ তেওঁলোকক শ্ব' কৰিবলৈ এটা সুবিধা দিয়া। আজিলৈ ইমানেই, বাই বাই।